মই 25,000 টকা দিম, কিন্তু বাচ্চা 3টাৰ পৰা 4টা হ'ব নোৱাৰিব। হ'বনে নাই? এতিয়া যদি ভাল কামত টকাটো খৰচ কৰিলে 25,000 পাব, লগত কিন্তু বাচ্চাও 3টাৰ পৰা 4টা হ'ব নোৱাৰিব। হাজবেণ্ড বিলাকে মানিবনে নাই? মানিবনে নাই? ঘৰত পুৰুষৰো আধা আৰু মহিলাৰো আধা। গতিকে মহিলাক নুসুধাকৈ পুৰুষে 3টাত বেছি বাচ্চা জন্ম দিব নোৱাৰিব। আধা আধা হ'ব লাগিব। হ'বনে নাই? মই ঠিক কৈছো নে নাই? কাৰণ এই 3টা বাচ্চালৈকে হলে মই 2টা বুলি কোৱা নাই, এটা কনফিউশ্যন দিছো। ঠিক আছে, যিহেতু 3টা বাচ্চা হলে আমি বাচ্চাক পঢ়াব পাৰিম আৰু নিজেও ব্যৱসায় কৰিব পাৰিম। কিন্তু ঘৰত যদি 4টা 5টা 6টা 7টা 8টা বাচ্চা হৈ যায়, বাচ্চাক চাওঁতেতো সময় যাব, হয়নে নহয়? সেইকাৰণে আমি এই মহিলা উদ্যমিতা আঁচনিত 10,000, 25,000, 50,000 টকা দিম। কিন্তু 3টাতকৈ বাচ্চা বাঢ়িব নালাগে। তেতিয়া লাষ্টত যদি কয় যে আল্লাই দি দিলে, ভগৱানে দি দিলে, কি কৰিম? আল্লাই বাচ্চা নিদিয়ে, ভগৱানে বাচ্চা নিদিয়ে। যদি মাকে কয় যে মোৰ আৰু বাচ্চা মই জন্ম নিদিওঁ, 3টাই লাষ্ট,